দৰিদ্ৰ গোটৰ সৌজন্যত ২ নং বনবাহাৰত মাদক দ্ৰব্যৰ বিৰুদ্ধে অনুষ্ঠিত হয় সজাগতা সভা। বৰপেটা জিলাৰ নৱগঠিত পাকা বেতবাৰী সমষ্টিৰ অন্তৰ্গত ১১২৬ নং দক্ষিণ বনবাহাৰ LP স্কুলত মাদক দ্ৰব্য সেৱন আৰু বিক্ৰীৰ বিৰুদ্ধে এখনি সজাগতা সভা অনুষ্ঠিত হৈ যায়। শনিবাৰে অনুষ্ঠিত হৈ যোৱা মদ ভাং ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভাত শিক্ষক শ্বাহজাহান আলীৰ সভাপতিত্বত আৰু দৰিদ্ৰ গোটৰ সম্পাদক ইমান আলীয়ে ব্যাখ্যা কৰা সভাৰ উদ্দেশ্যত অনুষ্ঠিত হয় উক্ত সজাগতা সভা। সভাখনত মদ ভাং ড্ৰাগছ জুৱা আদি কৰি সমাজৰ বাতাবৰণ বিনষ্ট কৰা কাৰকসমূহৰ বিৰুদ্ধে সমাজ সচেতন ব্যক্তিসকলে মাৰবান্ধি থিয় দিয়াৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰে। বৰ্তমান সময়ত ড্ৰাগছৰ কৰাল গৃহত সোমাই পৰা দেশৰ নৱ প্ৰজন্মক কিদৰে উদ্ধাৰ কৰিব পাৰি সেই সম্পৰ্কে বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষকসকলৰ লগতে সমাজকৰ্মীসকলে ৰাইজৰ সৈতে বিস্তৃত আলোচনা কৰে। উক্ত সজাগতা সভাত স্থানীয় ৰাইজৰ উপস্থিতি হেৰেঙা হোৱাৰ বাবে পৰৱৰ্তী সময়ত সভাখনৰ পৰা এখনি কমিটি গঠন কৰি দিয়া হয়। উক্ত কমিটিয়ে পৰৱৰ্তী সময়ত গাঁৱৰ ৰাইজসকলক লৈ বহল ভিত্তিত পৰৱৰ্তী সময়ত আৰু এখন সভা অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয়। দৰিদ্ৰ গোটৰ সৌজন্যত সামাজিক ব্যাধি মদ ভাং ড্ৰাগছ গাঞ্জা আদিৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা সভাখনত কয়াকুছি আৰক্ষী চকীৰ এটি সহযাত্ৰী দল উপস্থিত থকাৰ উপৰিও অৱসৰপ্ৰাপ্ত অধ্যক্ষ আবুল পাছান দেৱান, শিক্ষক আবু বকৰ ছিদ্দিক, অৱসৰপ্ৰাপ্ত অধ্যক্ষ মোফাজ্জল হুছেইন, প্ৰাক্তন সভাপতি মোছাৰফ হুছেইন, হৰ্ণচিত্ৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ শিক্ষক মনোৱাৰ হুছেইন, বিশিষ্ট সমাজকৰ্মী বাহাৰুল ইছলাম, ১১২৬ নং দক্ষিণ বনবাহাৰ LP স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী খাবলৰ ভিটা, চকীৰ ভিটা আৰু কমলপুৰ গাঁৱৰ ৰাইজ উপস্থিত থাকে। বৰ্তমান সময়ত ড্ৰাগছৰ কৰাল গৃহত সোমাই পৰা যুৱ প্ৰজন্মক উদ্ধাৰ কৰাৰ যি কাৰ্যসূচী দৰিদ্ৰ গোটে গ্ৰহণ কৰিছে সেয়া সঁচাকৈ প্ৰশংসনীয়। নিউজ ডেস্ক A11 আসাম। ড্রাগস খাইতে খাইতে এমন আসক্ত হয়েছে, ড্রাগস না পাইলে বাড়ি ঘরে টাকা পয়সা যদি না পায়, অনেক টাকার দরকার, কামাই তো করেই না, চুরি করলে করে। যদি চুরি করবার না পারে তাহলে বাড়িতে মায়ের বাপের বলে টাকা দেবে। কারণ যখন নিশা আরম্ভ, যখন না পায় জিনিসটা, তখন বলে শরীর কামড়া কাঁপে, কাইকা নিজের শরীর নিজে কামড়িয়ে রক্ত খায়, মাংস কামড়া, প্রয়োজনে বাপ মায়ের অনেক জায়গায় শুনছি হত্যা করছে। তাই এই অবস্থা যদি আমাদের সমাজে হয়ে থাকে, আমরা বসবাস করব কোন জায়গায়?